এইটো দ্বিতীয়টো অভিযান 2:30 বজাৰ পিছৰ 2টা বজাৰ পিছৰ অভিযান। প্ৰথম অভিযানৰটো আপোনালোকে দেখিলে সেইখিনি গোটেইখিনি ডিছপ'জ কৰা হৈ গৈছে। এইটো দ্বিতীয়টো অভিযানত অকণমান ঘূৰোতে ইমানখিনি বটল পোৱা গৈছে। যিসকল দৰ্শনাৰ্থী আচলতে হাবুঙলৈ আহিছে তেওঁলোকে এইসমূহ ব্যৱহাৰ কৰিছে। তেওঁলোকে আচলতে হাবুঙখনক ধৰ্মীয় অনুষ্ঠান হিচাপে উপাসনাস্থলী হিচাপে অহা নাই, আহিছে তেওঁলোকে পাৰ্টি কৰিবলৈ, ফূৰ্তি কৰিবলৈ। আচলতে তেওঁলোকে তেনেধৰণে লৈছে। আমি এয়া 2 বজাৰ পিছত যিখিনি আমি ঘূৰি লগ পালোঁ সেইখিনি এতিয়া আপোনালোকৰ সন্মুখত আমি ডিছপ'জ কৰিব খুজিছোঁ। আৰম্ভ কৰা, পেলাই যোৱা এফালৰ পৰা, যাতে কোনেও নকয় কমিটিয়ে লৈ গৈ খাইছে। এয়া সম্পূৰ্ণ ভিডিঅ'গ্ৰাফ কৰি পিনে কৰা হৈছে। গতিকে সকলোৰে সন্মুখত এনেদৰে ডিছপ'জ কৰা হৈছে। দৰ্শনাৰ্থীসকললৈ আৰু এটা অনুৰোধ, ভৱিষ্যতে যাতে তেওঁলোকে হাবুঙখনক ধৰ্মীয় উপাসনাস্থলী হিচাপে ভাবিহে আহে, কিয়নো এখন বিয়েৰ বাৰ বা ৱাইন বাৰ বনাবলৈ তেওঁলোক যাতে ইয়াত নাহে। এইটো আচলতে আমাৰ পৰ্যটকসকলৰ অতি দৃষ্টিকটু হৈছে। বাহিৰৰ যিসকল পৰ্যটক আহে তেওঁলোকে হাবুঙখনত এনেধৰণৰ পৰিৱেশবোৰ দেখি প্ৰায় কমপ্লেইন কৰে যে এইটো এটা আচলতে মদৰ ঘাটিহে, মদৰ আড্ডা। এইটো অত্যন্ত এটা হাবুঙৰ বাবে অত্যন্ত এটা দুৰ্ভাগ্যজনক বিষয়। গতিকে সকলোৰে সন্মুখত এই বটলসমূহ, উঠাই অনা বটলসমূহ আমি এনেদৰে পেলাই মদসমূহ ডিছপ'জ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলোকে অনুৰোধ, ভৱিষ্যতে যাতে যিসকল পৰ্যটক বা দৰ্শনাৰ্থী বা ভক্ত ইয়ালৈ আহিব তেওঁলোকে কেৱল ধৰ্মীয় উপাসনাস্থলী হিচাপেহে যাতে হাবুঙলৈ আহে। তেওঁলোকে পিকনিক স্পট বা ফূৰ্তি ফাৰ্তা কৰি মদ বিয়েৰ খাম বুলি ইয়ালৈ যাতে কোনেও নাহে, তাৰ প্ৰতি এটা আমি হাবুং উন্নয়ন পৰিচালনা সমিতিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ সকলোকে। সকলোৰে সন্মিলিত প্ৰচেষ্টাতহে আচলতে হাবুঙখন এদিন বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হ'ব। যদি আপোনালোকে সহযোগ নকৰে, এনেদৰে যদি মদৰ আড্ডা বনাওঁ বুলি ভাবে, তেতিয়াহ'লেতো আমাৰ ক'ব লগা একো উপায় নাই। গতিকে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। যিসমূহ মদ আমি এতিয়া পাই আনিছোঁ সেইসমূহ লগে লগে আপোনালোকৰ সন্মুখতেই আমি এনেধৰণে ডিছপ'জ কৰিছোঁ। গতিকে কোনেও যাতে ক'ব নোৱাৰে কমিটিয়ে নি এইখিনি খাইছে বা কিবা কৰিছে। সকলোৰে সন্মুখত কৰিছোঁ। ইয়াত যথেষ্টখিনি ৰাইজো উপস্থিত আছে, দেখি আছে তেওঁলোকে। গতিকে সকলোকে পুনৰবাৰ এইটোৱে অনুৰোধ জনাম, হাবুঙখনক ইমানেই মদৰ বটল ওলাইছে হাবুঙত। সকলোৱে যেন কেৱল এখন বিয়েৰ বাৰলৈ আহিছে, বিয়েৰ খাইছে, ফূৰ্তি কৰিছে। এইসমূহ বিয়েৰৰ বটল, মদৰ বটল দেখি ভাল লাগিছে নিশ্চয় সকলোৰে। হাবুঙক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস এফালে, আনফালে এছামৰ এয়া হাবুঙক কেনেদৰে নিকৃষ্টভাৱে তললৈ নিব পাৰি, মদৰ আড্ডা বনাব পাৰি, এয়াই তাৰ লক্ষণ। মনলৈ যায় পাপুক দি দিওঁ। এইবোৰ মদৰ বটল এদিনত হাবুঙত এনেধৰণে আৰু যাতে মদ নানে তাৰ বাবে অনুৰোধ জনাইছোঁ সকলোকে। কেৱল আহোমৰ সংগঠন, আহোমৰ জাতীয় চিন্তা বা আহোমৰ পৰম্পৰা লোকাচাৰৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা নাই। বিভিন্ন জাতি উপজাতি, বিভিন্ন জাতি জনগোষ্ঠীয়ে সমন্বয় এটা স্থলীলৈ ৰূপান্তৰ হৈছে। আৰু এই হাবুঙত আজি প্ৰায় এবছৰ জুৰি আমি বিভিন্ন ধৰণে দৰ্শনাৰ্থীসকলক আমি বুজাই আহিছোঁ। এনাউন্সমেণ্ট কৰা হৈছে, মাইকত দি থকা হয়, আৰু বিভিন্ন ঠাইত আমি ফলক লগাইছোঁ। তাৰ উপৰিও প্ৰত্যেকটো দৰ্শনাৰ্থীৰ শিবিৰত যিসকলে খোৱা বোৱা কৰে সেইসকলক সকলোৰে সুবিধাৰ অৰ্থে আৰু ৰাইজৰ জ্ঞাতাৰ্থে আৰু ধৰ্মীয় অনুষ্ঠানটোৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আমি কৈ আহিছোঁ যে ইয়াত অন্ততঃ পৰম্পৰাগতভাৱে যিটো সাজ বা লোকলাও এইটো আগবঢ়াই, এইটো বেলেগ কথা, কিন্তু তাত বিভিন্ন তেনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰা পৰম্পৰাগত জাতি জনগোষ্ঠীও আহে। কাৰণ মাৰোৱাৰী মানুহ আহিছে শৰাই দিবলৈ, বিশেষকৈ মিচিং মানুহবিলাক আহে, কোচকলীয়া মানুহবিলাক আহে, তেওঁলোকে মাহ প্ৰসাদ শৰাই দিয়ে, তাত আমি কোনো ধৰণৰ নাই। কিন্তু শেষত গৈ দেখিছোঁ বাহিৰত গৈ যিসকলে ইয়াত মাহ প্ৰসাদ দি সেৱা ল'বলৈ আহে বা উপাসনা কৰিবলৈ আহে বা নিজৰ অভিচ্ছা পূৰণৰ কাৰণে আহে, সেইসকলে বাহিৰত গৈ যেতিয়া ভোজ ভাতৰ ব্যৱহাৰ কৰে, ডাঙৰকৈ লাউড স্পীকাৰত দিয়া গান বাজনা বজাই
ফূৰ্তি কৰা দেখা যায় আৰু লগতে পানীয় যিটো বিলাতী সুৰাটো খুব অতিৰিক্তভাৱে ব্যৱহাৰ কৰে। আমি এইটো আগৰ পৰাই বন্ধ কৰি আহিছোঁ, কৰিব নালাগে বুলি বুজাই আহিছোঁ, মানুহখিনি যাতে চেতনা জাগ্ৰত হয়। এটা পাৰ্টিক ক'লে যাতে ইটো পাৰ্টীয়ে বুজি পাব, ইটোৱে সিটোক আহুকানে বহুকানে গৈ সকলোৰে ক্ষেত্ৰত এইটো এটা সুবিধাজনক স্থিতিত আহিব। সেইবাবে আমি একেৰাহে কৈ থকাৰ পিছতো মানুহে হয়তো বুজিও নুবুজা ভাও ধৰি বিভিন্ন ধৰণৰ আমাক অসুবিধা দিয়ে, যিটো চৰকাৰীভাৱে, ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে এটা কমিটিৰ ওপৰত বদনাম আহে। হাবুঙত মদ খোৱাস্থলী, ভোজ সবাহৰ স্থলী, বনভোজৰ স্থলী বা পিকনিক স্থলী এনেধৰণৰ কথাবিলাক কয়। বিভিন্ন ধৰণৰ আৱৰ্জনাই পৰিপূৰ্ণ হৈছে, এইবিলাক কমিটিয়ে কৰি শেষ কৰিব নোৱাৰে। কাৰণ দৈনন্দিন হাজাৰ হিচাপে মানুহ আহে, দৰ্শনাৰ্থী আহে, গতিকে ইমানখিনি লেতেৰা একেদিনাই ইমানখিনি আৱৰ্জনাকেইটা চাফ কৰিব নোৱাৰে। সেইকাৰণে আমি যাতে বিলাতী সুৰা আনিলে বটল কিনিবলৈ পায়, বটলটো পৰি থাকি যায়, বা বটলৰ ক্ষেত্ৰত যিটো অসুবিধা, বটলটো বুটলিবলৈ মানুহ লাগিব, বটলটো ইটোৰ ওপৰত সিটো পাৰ্টিয়ে বটল পেলালে ভাঙিব, বিভিন্নজনক কাটিব, অসুবিধা হ'ব। এনেধৰণৰ কাৰণে আমি যাতে বন্ধ কৰা হৈছে। তৎসত্ত্বেও যেতিয়া খাব বিচাৰে, এই হাবুঙলৈ আহি পূজা সেৱা আগবঢ়াবৰ কাৰণে যিটো লোকলাও বা সাজ দিয়ে, সেইটো অকণমান খাব, যিহেতু তাত কমকৈ আনে, অকণমান খাই মাছে মঙহে খাই যাওক পগল হয়। কিন্তু যেতিয়া বেলেগ দোকানৰ পৰা কিনি আনে, কিছুমানে তালৈ যাওঁতে গাড়ীত ভৰাই নিয়ে, যিটো বিলাতী সুৰা, বিলাতী মদ বিভিন্ন ধৰণৰ খাই বৈ এটা পিছত এটা নজুৰিলে বেলেগ দোকানৰ পৰা কিনি আনি গোটেই বটলবিলাক পেলাই আৱৰ্জনাই পৰিপূৰ্ণ কৰে। গিলাচ ডিছপ'জেবল গোটেই ছিষ্টেমটো বেয়া হোৱাৰ কাৰণে আমি আজি বাধ্য হৈছোঁ। বহু মানুহৰ সন্মুখত বটল দেখিছোঁ টেবুলত, আমি কাঢ়ি আনি তাৰপৰা আমি আজি গোটেইখিনি আনি জ্বলাই দিবলৈ বাধ্য হৈছোঁ, যাতে গোটেই মানুহবিলাকে বুজি পায়, তালৈ অহা দৰ্শনাৰ্থীয়ে বুজি পায়, আহি যাতে প্ৰকৃত হাবুঙৰ যিটো মৰ্যাদা, হাবুঙে যিটো বিচাৰিছে, ৰাইজে যিটো বিচাৰিছে, জাতিৰ যিটো পৰম্পৰা, সেইটো অক্ষুণ্ণ থাকক, অক্ষত থাকক। অদূৰ ভৱিষ্যতে যাতে কোনো ধৰণৰ হাই কাজিয়া নহয় আৰু তেনেধৰণৰ যাতে বাতাবৰণ এটা সৃষ্টি নহওক, এই বুলি ভাবি আমি আজি বিভিন্নজনৰ টেবুলত ঢালি লোৱা সন্মুখৰ পৰা আমি মদৰ বটল, বিলাতী মদৰ বটল, বিয়েৰ জাতীয় যি নহওক সকলোবিলাক আমি জোৰ জুলুমকৈ আনিব লগা হৈছে। আনি মেলি আমি জ্বলাই মেলি দেখাই দিবলগীয়া হৈছে, চাওক কমিটিয়ে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু হ'বই। অদূৰ ভৱিষ্যতে কঠোৰ পৰা কঠোৰতম হ'ব। আমি পুলিচ প্ৰশাসনক এই বিষয়ে অৱগত কৰা নাই যদিও কৰিবলৈ বাধ্য হ'ম।